এই শুনিলেনে সেই ট্ৰেক্টৰ ষ্টাৰ্ট দিলে আৰু মোৰ ঘৰৰ কাম ৰাতিপুৱা ষ্টাৰ্ট হ'ল। ট্ৰেক্টৰ ষ্টাৰ্ট দি যোৱাৰ লগে লগে সিহঁতক এতিয়া মই চাহ খুৱাই পঠিয়ালোঁ। হ'লেও আকৌ এতিয়া পথাৰলৈ অলপ 1 ঘণ্টামানৰ পাছত চাহ দিব লাগিব। আকৌ ভাতটো চাউল তাউল ধুই ঠিক কৰি থ'লোঁ, চব্জি তব্জি কাটি থৈছোঁ, এতিয়া বনামেই। এয়া চাওক, মানুহে কয় ট্ৰেক্টৰ এটা মানুহে চলায় হয়, কিন্তু ট্ৰেক্টৰ লগত কিমান মানুহ লাগে চাওক, 4জন। সেয়া সেইটো এটা বাৰী সিপাৰে এটা, সেইটো ঘৰতে কাম কৰা ল'ৰাটো আপোনালোকে চিনি পাইছে, সৰু পোৱালি এটা, এইটো ট্ৰেক্টৰ ড্ৰাইভাৰটো আৰু মালিক। কিমানখিনি মানুহ দৰকাৰ হয় চাওক। এইবোৰ চব একদম পোনে পোনে দেখা মাটিবোৰ হাল বালে, এইবোৰ আমাৰ মাটি একদম বাহনী ওচৰলৈকে আছে, সেয়াত বাবলৈ যাব আজি। আৰু এইফালেও আছে, আৰু এই আলি কাষতে 3 বিঘা এটা আছে, সেইবোৰ বাবহি। হ'ব দিয়ক, কৰ্মময় পৃথিৱীখনত আৰাম কৰি খাবলৈ নেপাওঁ, কাম কৰিয়ে খাব লাগিব, হয় নাই কওকচোন। আমি খেতিয়কৰ মানুহ, গাঁৱলীয়া, আমি টাউনীয়া বুলি বাহাদুৰি মাৰিলে নহ'ব। আমাৰ জন্মগতই আমি মা ঘৰটো গাঁৱলীয়া, ইয়াতো আমি গাঁৱলীয়া মানুহে, কৃষকৰ ছোৱালী, এতিয়াও কৃষকৰ বোৱাৰীয়ে। হ'ব দিয়ক, ভিডিঅ'টো চাব, লাইক কৰিব, শ্বেয়াৰ কৰিব, ফ'ল' কৰি দিব, আপোনালোকৰ ওচৰলৈ গৈ থাকিব মোৰ ভিডিঅ'বোৰ। আজিলৈ আহোঁ বাই, নতুন এটা ভিডিঅ'লৈ পুনৰ উপস্থিত হ'ম, বাই।